নমস্কাৰ আমি ক্লাছটো আৰম্ভ কৰাৰ আগতে প্ৰথমে এইটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইটো এবাৰ চাই লওঁ ঠিক আছে চাওক মই এখন কুৱেশ্যন পেপাৰৰ পৰা এই কুৱেশ্যনটো উঠাইছোঁ ইয়াতে আপোনালোকৰ ডান্সৰ নাম দিয়া আছে আৰু এইফালে দিয়া আছে ট্ৰাইবৰ নাম ঠিক আছে জনগোষ্ঠী আৰু ডান্স মিলাব দিছে যে ডিমাছাৰ কোনটো হয় কাৰ্বিসকলৰ কোনটো হয় ৰাভাসকলৰ কোনটো হয় দেউৰীসকলৰ কোনটো হয় আৰু কুৱেশ্যনবোৰ চেঞ্জ কৰি কেনেকৈ দিব পাৰে কেতিয়াবা ইয়াতে আপোনালোকৰ ফুডৰ নাম দিব পাৰে ড্ৰেছৰ নাম দিব পাৰে ফেষ্টিভেলৰ নাম দিব পাৰে আৰু এইফালে আপোনালোকৰ কি হ'ব পাৰে ট্ৰাইবৰ নাম দিব পাৰে বা কোনটো ট্ৰাইবে কি ড্ৰেছ কি ফেষ্টিভেল এনেকুৱা কুৱেশ্যনবোৰ আমি সচৰাচৰ অহা দেখোঁ ঠিক আছে সেইকাৰণে আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িম লগতে যিখিনি কুৱেশ্যন প্ৰতি বছৰ আহি থাকে আমি তাৰ ওপৰতে ডিছকাছ কৰিম আৰু এই কুৱেশ্যনটো পিছত কৰিম কিন্তু আজি আমি ক্লাছটো আৰম্ভ কৰোঁ প্ৰথম আমি বড়োসকলৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ প্ৰথম যদি মনত ৰাখে তেওঁলোকৰ মেইন ফেষ্টিভেল ঠিক আছে খেৰাই ফেষ্টিভেল আৰু বৈশাগু ফেষ্টিভেল এই দুটা মনত ৰাখিব যিকেইটা মই হাইলাইট কৰি থৈ দিছোঁ আৰামছে নোট কৰক আৰু বা স্ক্ৰীনশ্বট ৰাখি থৈ দিয়ক আদাৰৱাইজ PDF লাগিলে কণ্টেক্ট কৰিব PDFবোৰ পাই যাব ঠিক আছে তো মেজৰ ফেষ্টিভেল যদি চাই খেৰাই আৰু বৈশাগু ফেষ্টিভেলৰে কি কৰে নতুন বছৰক আদৰণি জনায় আৰু পুৰণা বছৰক কি কৰে বিদায় দিয়ে ঠিক আছে আৰু বৈশাগু ফেষ্টিভেল ইজ এ কাইণ্ড অফ ৱৰশ্বিপ এজ ৱেল এজ ফেষ্টিভেল পাৰফৰ্ম ফৰ গুড এগ্ৰিকালচাৰেল প্ৰডাক্ট যাতে ভাল খেতি হওক ভাল কৃষিজাত সামগ্ৰী হয় তাৰ কাৰণে বৈশাগু ফেষ্টিভেলটো পালন কৰা হয় লগতে বাই চেলিব্ৰেটিং দ্য বৈশাগু বড়ো ৱেলকামছ দ্য নিউ ইয়েৰ এণ্ড বিড ফেয়াৰৱেল টু দ্য অল্ড ইয়েৰ ঠিক আছে আৰু বড়োসকলৰ এটা ইম্পৰ্টেণ্ট পূজা তাৰ নাম হৈছে বাথৌ পূজা মই হাইলাইট কৰি এইকাৰণেই থৈ দিছোঁ এখন পেপাৰত মই দেখিছোঁ চাওক ইয়াৰ ওপৰত কুৱেশ্যনখিনিতো আমি কৰি আছোঁ আপোনালোকে চিৰিজটো যদি পাইছে MCQ4 তাত দেখিব যে কেনেকুৱা কুৱেশ্যন আহিছে ঠিক আছে তো বাথৌ পূজা বড়োসকলৰ এটা পূজা হয় ঠিক আছে আমি খেৰাই চালোঁ বৈশাগু চালোঁ বাথৌ পূজা চালোঁ বৈশাগুৱে নিউ ইয়েৰ ৱেলকাম কৰে পুৰণা ইয়েৰ বিদায় দিয়ে লগতে এগ্ৰিকালচাৰৰ যাতে ভাল হয় খেতি যাতে ভাল হয় তাৰ কাৰণে কৰা হয় ঠিক আছে বাকী যিখিনি লিখা আছে আপোনালোকে বুজি পাই যাব পঢ়িলে নেক্সট যদি চাই ড্ৰেছ ঠিক আছে ড্ৰেছৰ ভিতৰত দখনা মহিলাসকলে পৰিধান কৰে এটা বড়ো ওমেন ইজ কল দখনা আৰু মেন গামচা লগতে আৰণাই বড়োসকলৰে এটা ড্ৰেছ হয় ঠিক আছে ইমান তিনিটা মনত ৰাখিলে হৈ যাব দি দিব এইফালে যে আৰণাই কোনটো জনগোষ্ঠীৰ হয় দখনা কোনটো জনগোষ্ঠীৰ হয় গামচা কোনটো জনগোষ্ঠীৰ হয় ঠিক আছে অ'কে নেক্সট যদি চাই আৰু আমি বড়োসকলৰ কি কি জানিব লাগিব তেওঁলোকৰ যিটো ফেভাৰিট ড্ৰিংক ঠিক আছে তাক কোৱা হয় জু মাই ৰাইচ বিয়েৰ ঠিক আছে জু মাই বড়োসকলৰ ঠিক আছে আৰু এটা স্পেচিয়েল ডিছ ইউনিক ডিছ নাফাম সুধিব পাৰে যে নাফাম কোনটো জনগোষ্ঠীৰ স্পেচিয়েল ডিছ হয় নাফাম ঠিক আছে তাৰপিছত যদি চাই বাগৰুম্বা ডান্স সকলোৱে জানে পপুলাৰ ডান্স হয় আৰু বড়ো ৱৰ্ড ফৰ মেৰিজ ইজ হাবা অ'কে গোটেইকেইটা পইণ্ট এই চাৰিটা পইণ্টে ইম্পৰ্টেণ্ট হয় আৰু এই চাৰিটা পইণ্টৰ পৰা বহুবাৰ কুৱেশ্যন আহিছে আৰু আগন্তুক পৰীক্ষাটো এনেকুৱা কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব ঠিক আছে তাৰপাছত যদি জানে বড়োসকল বড়ো বহুতো প্ৰডাক্টছ GI টেগ পাইছে তাৰে ভিতৰত ট্ৰেডিশ্যনেল এটায়াৰ আছে এগ্ৰিকালচাৰেল প্ৰডাক্ট আছে মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে কেইটামান মিউজিকেল ইনষ্ট্ৰুমেণ্ট চিফুং জানিব লাগিব কাৰণ কুৱেশ্যন যেতিয়া কৰাম গম পাব যে তাত কোৱা হ'ব তলৰ কোনটো ইনষ্ট্ৰুমেণ্ট বাঁহৰ হয় ঠিক আছে বাঁহী বুলি নিদি চিফুঙো দিব পাৰে সেইকাৰণে জানিব লাগিব তেনেকৈ আপোনাৰ খাম চেৰজা চিফুং থ্ৰকা গংগনা জোঠা এইবোৰ GI টেগ প্ৰাপ্ত ঠিক আছে গতিকে অসমৰ বড়োসকলৰ মানে কি আমাৰ অভাৰঅল অসমৰ যদি সোধে যে কোনকেইটাই GI টেগ পাইছে কোনকেইটাই পোৱা নাই তেনেকৈ গম পালে আৰু এইটো কি হয় বড়ো কোনকেইটা ইনষ্ট্ৰুমেণ্টে পাইছে সেইটোও গম পালে লগতে কি এগ্ৰিকালচাৰ প্ৰডাক্টে পাইছে সেইটোও ইয়াতে লিখা হৈ আছে ঠিক আছে লগতে আপোনালোকে জানে যে ৰিচেণ্টলি অক্টোবৰ 2024ত 8টা বড়ো প্ৰডাক্টে GI টেগ পাইছে আৰণাই নাপাম অনলা ঠিক আছে ইয়াতে লিখা হৈ আছে আপোনালোকে ভালদৰে সেইখিনি চাই ল'ব ঠিক আছে অ'কে নাও আমাৰ বড়োসকল হৈ গ'ল এতিয়া নেক্সট আমি পঢ়িবলৈ গৈ আছোঁ কাৰ্বিসকলৰ বিষয়ে অলপমান সৰু হৈ আছে আখৰখিনি মই বাৰু ডাঙৰ কৰি দি দিম মেইন যদি চাই তেওঁলোকৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল কাৰ্বিসকলৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল যদি চাই এইকেইটা মনত ৰাখিব হাচা কাকেন চজুন ৰংকাৰ এই তিনিটা ইম্পৰ্টেণ্ট হৈ পৰে এই তিনিটাৰ পৰা বহুবাৰ কুৱেশ্যন আমি অহা দেখিছোঁ দেন টেং কাৰ্কলি থৈ আচৰ ৰিড আচৰ ঠিক আছে বতৰ কেঁকুৰ এইবোৰ যিবোৰ আছে আপোনাৰ ৰিলিজিয়াছ ফেষ্টিভেল আছে কিছুমান আপোনাৰ এগ্ৰিকালচাৰৰ লগত জড়িত আছে ঠিক আছে তাতকৈ ইম্পৰ্টেণ্ট নাম কেইটা ইয়াৰ পৰা যিকোনো এটা নাম উঠাই দিব পাৰে আৰু সুধিব পাৰে বা মিলাব দিব পাৰে ইয়াতকৈ ওপৰত কুৱেশ্যন নাহে তাৰপাছত এইটো ক'লোঁ
বতৰ কেঁকুৰ এইমাত্ৰ কৈছিলোঁ ন যিটো বতৰ কেঁকুৰ ফেষ্টিভেল এইটো কিয় পালন কৰা হয় বৰষুণ ঠিক আছে চেলিব্ৰেটেড টু ৰিকুৱেষ্ট টু গড টু গ্ৰেচ দ্য আৰ্থ উইথ ৰেইন চ' ডেট ক্ৰপছ কুড বি চ'ন যাতে ভালদৰে খেতি বাতি হ'ব পাৰে ভালদৰে ক্ৰপছ শস্য সিঁচিব পাৰে তাৰ কাৰণে যাতে বৰষুণ হয় বৰষুণ দিবৰ কাৰণে এই বতৰ কেঁকুৰ ফেষ্টিভেলটো পালন কৰা হয় নামতে আপোনালোকে সোমাই আছে বতৰ কেঁকুৰ আৰু চাব আৰু এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল ৰংকাৰ ইজ চেলিব্ৰেটেড আইডাৰ অন 5 জানুৱাৰী অৰ 5 ফেব্ৰুৱাৰী এজ পাৰ দ্য কনভিনিয়েন্স অফ দ্য ভিলেজাৰ্ছ ঠিক আছে আৰু কাৰ্বিসকলৰ দুটা ইম্পৰ্টেণ্ট পূজা ছজুন পূজা অৰ চৰক পূজা ঠিক আছে একেই হয় ছজুন পূজা বুলি কয় চৰক পূজা বুলি কয় এতিয়া চাওক আমি বড়োসকলৰ কি পালোঁ বাথৌ পূজা কাৰ্বিসকলৰ আমি এটা পূজা পালোঁ কি ছজুন পূজা বা চৰক পূজা কুৱেশ্যন কেনেকৈ দিব এফালে বড়ো দিলে কাৰ্বি দিলে আৰু এফালে পূজাৰ নাম দিলে মিলাব দিব ঠিক আছে তো কুৱেশ্যনবোৰতো আমি কৰিমেই পি ৱাই কিউবোৰতো কৰি আছোঁ ছিৰিজত পাই যাব প্ৰথমে আজি এই বস্তুখিনি আপোনালোকে ভালদৰে মন দি যাওক ঠিক আছে ছজন পূজা বা চৰক পূজা তাৰপিছত যদি চাই তেওঁলোকৰ ড্ৰেছখিনি মনত ৰাখি থৈ দিব ৰিকং ঠিক আছে মোলাজিন পেকক ৰুমপান পেলু বহুত আছে কিন্তু তথাপিও ৰিকংটো চাই থ'ব পোহৰটো চাই থ'ব কিন্তু এবাৰ হ'লেও গোটেইখিনি পঢ়ি থৈ দিব কাৰণ আমি ক'ব নোৱাৰোঁ পৰীক্ষাত কি দি দিয়ে যিকোনো এটা উঠাই দি দিব ঠিক আছে কাৰণ পৰীক্ষাত কেতিয়াও ইজি নকৰে টানেই কৰিব ইজি কৰিলেতো চব পাছ কৰিব সেইকাৰণে পাছ কোনে কৰিব যোনে ভালদৰে পঢ়িব নাও তাৰপিছত যদি চাই কাৰ্বিসকলৰ তেওঁলোকৰ এনচেষ্টৰবোৰক পূজা কৰে ঠিক আছে এটা কাৰ্বিছ ৰিলিজন এণ্ড বিলিফ চিষ্টেম ইজ বেছড অন ৰিচুৱেল এনচেষ্টৰ ৱৰ্শ্বিপ ঠিক আছে ৱৰ্শ্বিপ অফ হাউচ হোল্ড এণ্ড টেৰিটৰিয়েল ডেইটিজ এণ্ড ৰিচুৱেল ফৰ দেয়াৰ এনচেষ্টৰ ইজ ন'ন এজ কাৰ্হি কেতিয়াবা ক'ব পাৰে যে কাৰ্হি এই প্ৰথাটো কোনটো জনগোষ্ঠীয়ে পালন কৰে কোনে কাৰ্বিসকলে আৰু কাৰ্হি কি হয় তেওঁলোকৰ এনচেষ্টাৰসকলক পূজা কৰা পদ্ধতি ঠিক আছে মনত ৰাখিব আৰু ৰাইচ বিয়াৰ কাৰ্বিসকলৰ ৰাইচ বিয়াৰ হৰ আলাংক অ'কে কাৰ্হি হৰ আলাংক বহুখিনি ইম্পৰ্টেণ্ট পইণ্ট গৈছে আৰু যিখিনি পইণ্ট মই দিছোঁ ইয়াতকৈ বাহিৰত কুৱেশ্যন অহাৰ চান্সেছ কম থাকে কিন্তু ইয়াৰ ভিতৰত আহিব গতিকে গোটেইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব লাগিবই লাগিব নেক্সট যদি আমি চাবলৈ গৈ আছোঁ ডিমাচাসকলৰ বিষয়ে ডিমাচা জানে ডি মানে ৱাটাৰ মা মানে বিগ চা মানে চন চ' চন অফ বিগ ৰিভাৰ কেতিয়াবা সুধিব পাৰে আৰু ৰাইচ বেৰ জুডিমা যিটো জি আই টেগ পাইছে মনত ৰাখিব অনলি যদি সোধে যে জুডিমা কোনটো জনগোষ্ঠীৰ হয় পানীয় হয় বা ৰাইচ বেৰ হয় ডিমাচাসকলৰ আৰু ই জি আই টেগ পাইছে ঠিক আছে কেইটামান পানীয় দি দিব ক'ব যে তলৰ কোনটো পানী হয় বা কোনটো ৰাইচ বেৰে জি আই টেগ পাইছে ডিমাচা চন অফ বিগ ৰিভাৰ বাকী ডিমাচাসকলৰ যদি আপোনালোকে চাই মেইন ফেষ্টিভেল বুচু ডিমা ঠিক আছে বুচু ফেষ্টিভেল ইজ অবজাৰ্ভ ইন ৰিলেশ্যন টু দ্য হাৰ্ভেষ্টিং পিৰিয়ড অফ দেয়াৰ জুম কাল্টিভেশ্যন চাওক আমাৰ অসমৰ যিমানেই ফেষ্টিভেল আছে মেক্সিমাম ফেষ্টিভেল আমাৰ নেচাৰ কাল্টিভেশ্যন ইয়াৰ হাৰ্ভেষ্টিং এই সকলোবোৰৰ লগতে জড়িত আমাৰ বিহুখিনিও বিহু যদি চাই কাতি বিহু মাঘ বিহু আমি বৈশাগু চাই আহিলোঁ গতিকে নেচাৰৰ লগতে বেছিভাগ জড়িত থাকে ঠিক আছে তো আমি ডিমাচাসকলৰ বিষয়ে পঢ়ি আছোঁ বুচু ডিমা ফেষ্টিভেল ভালদৰে মনত ৰাখিব আৰু তেওঁলোকৰ দুটা মেইন ইনষ্ট্ৰুমেণ্ট খাম ঠিক আছে এইটো ড্ৰাম খাম আৰু মৰি ব্ল'য়িং ইনষ্ট্ৰুমেণ্ট ঠিক আছে মৰিটো ব্ল'য়িং ইনষ্ট্ৰুমেণ্ট কেতিয়াবা সুধিব পাৰে যে খাম মৰি এইকেইটা কোনটো জনগোষ্ঠীৰ ইনষ্ট্ৰুমেণ্ট হয় আৰু ইয়াৰ ওপৰত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন আছে আপোনালোকক মই দি আছোঁ ঠিক আছে গম পাব ক'ত ইউজ হ'ব দ্য চেলিব্ৰেশ্যন অফ বুচু ফেষ্টিভেল ফ'ল'জ উইথ ছিংগিং এণ্ড ডান্সিং ঠিক আছে টু দ্য একম্পেনিড অফ ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্ট কল খাম এণ্ড মৰি ব্ল'য়িং ইনষ্ট্ৰুমেণ্ট ইম্পৰ্টেণ্ট হ'ল জুডিমা ফেষ্টিভেল তেওঁলোকে পালন কৰে আৰু ডান্স ৰজনী গাবৰা আৰু হাৰ্ণি গাবৰা এই দুটা মনত ৰাখি থৈ দিয়ক একদম ইয়াৰ পৰাতো কুৱেশ্যন অহাৰ চান্স বহুত আছে অ'কে দ্য মেইন ডান্স ফ্ৰম ডেট ইজ পাৰফৰ্ম ইজ ন'ন এজ বৈডিমা ঠিক আছে ইয়াতে আছিলে নেকি বৈডিমা আছে ন পাইছে বৈডিমা কোনে পালন কৰে ডিমাচাসকলে D1 চ' D1 যদি ভালদৰে মন কৰে দুটাত আছে এই দুটাক এলিমিনেট কৰি দিয়ক ঠিক আছে এটাতো আমি পালোঁ বাকীখিনি আমি পঢ়ি থাকিম পঢ়িলে আমি গম পাম আৰু এটা পাইছিলোঁ নেকি হাচা কাকেন কাৰ্বিসকল ন এটো ক'ৰবাত আছে য়েছ D1 এটো এতিয়াও আমি এলিমিনেট কৰিব পৰা হোৱা নাই এনচাৰটো আমি এতিয়াও নকৰোঁ বাকী এইকেইটা এনচাৰ যেতিয়া পাম কৰিম ষ্টিল মই কৰি দিছোঁ আপোনালোকে কৰি ল'ব বিশ্বীয় জামা ডান্স দেউৰীসকলৰ C4 ক'ৰবাত আছেনে য়েছ C4 য়েছ C4 ইয়া ডি অপশ্যন ডি ইজ কাৰেক্ট A2 B3 C4 D1 ঠিক আছে B2 B3 আংগৰা ৰাভাসকলৰ হয়
অ'কে, ইয়াৰ এনচাৰটো পাই গ'ল। বাকী আমি পঢ়িলেতো পাবই, আৰু যিখিনি ইনফৰমেশ্যন বাকী আছে। আমি কাৰ বিষয়ে পঢ়ি আছিলোঁ? য়েছ, ডিমাছাসকল। ঠিক আছে, কি মই ক'লোঁ? খাম, মৰি, বুচু, জুৰিমা ফেষ্টিভেল, ৰজনীগাব্ৰা, হাৰ্নিগাব্ৰা, বৈডিমা। ঠিক আছে, দ্য মেইন ডান্স ফ্ৰম ডেট ইজ পাৰফৰ্ম ইজ ন'ন এজ বৈডিমা, মেইন ডান্স। দেন ড্ৰেছ যদি চাই, মহিলাসকলে ৰিগু, ৰিফামজাইন, ৰিজামফাইন এণ্ড ৰিখাউচা। ঠিক আছে, ৰিগু তলৰ পৰ্চনটো, বাকী ওপৰৰ পৰ্চনটোক আপোনাক কোৱা হয় ৰিজামফাইন, আৰু যি মানে এই পৰ্চনটো কোৱা হ'ব আপোনাৰ ৰিকচোৱা। ঠিক আছে, তো যদি সোধে ৰিগু কোনটো জনগোষ্ঠীৰ ড্ৰেছ হয়, আপোনালোকে জানিব লাগিব যে ডিমাছা মহিলাসকলে পৰিধান কৰে। তাৰ পাছত যদি চাই, আমি আজি নেক্সট আৰু কোনটো জনগোষ্ঠীৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ? দেউৰীসকলৰ বিষয়ে। অ'কে, দেউৰীসকলৰ যদি চাই মেইন ফেষ্টিভেল, নোট কৰি যাব দেই, এবাৰ আমি দেউৰী পালোঁ, ডিমাছাতে ৰৈ নাথাকিব, দেউৰী। ঠিক আছে, মেইন ফেষ্টিভেল যদি চাই, বহাগীয় বিচু, মাঘীয় বিচু বা বহাগ বিহু। ঠিক আছে, এই দুটা ফেষ্টিভেল তেওঁলোকে পালন কৰে, আৰু মাঘ বিহু, বহাগ বিহু এইকেইটা সময়তে। ক'ত গ'ল? ঠিক আছে, ড্ৰেছকেইটা মনত ৰাখিব দেউৰীসকলৰ। ইগু, ঠিক আছে, তাৰপিছত আপোনাৰ জাকাচিবা, গাটিগি, বাইকা, লগুৰু ইছা, বৰকাকু, জিময়িং। ঠিক আছে, আৰিয়া ইছা। চাইট হ'ব, কাৰণ যিকোনো উঠাই দিব পাৰে। ইকুতে উঠাই দিলে, ইকু গম পাই গ'ল আপোনালোকে, ইকু চবেই ভাবিব যে ইগু আৰামছে চাইট হৈ দিওঁ, আহি যাব পাৰে। কিন্তু এইটো যদি উঠাই দিয়ে কি কৰিব? ষ্টিল ইকুটো কি হয়? ধুতি হয়, ইউজ বাই মেন অনলি, আৰু ইগুটো ইউজ বাই ফিমেল অনলি। সেইটো চাইট হ'ব, লিখি থৈছোঁ মানে স্কিপ নকৰিব। ঠিক আছে, অ'কে, ড্ৰেছখিনি আমি গম পালোঁ দেউৰীসকলৰ। ইকু ইজ ধুতি, ইউজ বাই মেন অনলি। ইগু মেখেলা, ইউজ বাই ফিমেল অনলি। অ'কে, মিচিংসকলৰ যদি আমি চাওঁ কি পৰীক্ষাত আহিব পাৰে, আপং ইজ এ টাইপ অফ ড্ৰিংক মেড ফ্ৰম ৰাইচ, ইজ ফেমাছ এমং দ্য মিচিং। ঠিক আছে, আপংটো আমি শুনি চাওঁ, আপং এগিলাছ এনেকুৱা আমি কোৱা শুনো ক'ৰবাত। চ' ইজ এ ফেমাছ ড্ৰিংক হয় মিচিংসকলৰ। অ'কে, তাৰ পাছত যদি চাই ড্ৰেছেছ, ৰিবি গাছেং, মিবু গুলুক, লেক ইগ, ঠিক আছে, গনৰু উগুন। অ'কে, আৰু মেন ইউজুৱেলি ৱেৰ মিবু গুলুক। এই পইণ্টটো মনত ৰাখিব। গনৰু উগুন, এ ধুতি এন এ নামেৰ এন এ গামেচা। অ'কে, আৰু ফিমেলছ of this group wear a self-woven lion cloth which is known as গাছেং। গাছেং কোনে? মহিলাসকলে পৰিধান কৰে মিচিংসকলৰ। এইকেইটাতো ইম্পৰ্টেণ্ট হয়, তাতকৈ বেছি ইম্পৰ্টেণ্ট ৰিবি। ক'ব পাৰে যে ৰিবি কাৰ হয়, গাছেং কাৰ হয়। ঠিক আছে, গতিকে মিচিং জনগোষ্ঠী মনত অহাৰ লগে লগে আপং, ৰিবি গাছেং, মিবি গুলুক, এই পইণ্টবোৰ যাতে আপোনালোকৰ মনত আহি যায়। ঠিক আছে, তাৰ পাছত আমি আজি পঢ়িবলৈ গৈ আছোঁ ৰাভাসকলৰ বিষয়ে। তেওঁলোকৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল যদি চাই, বাইখো বা শক্সি পূজা, দোৰাণ মেলা, আৰু আমি যেতিয়া খেল মহাৰণ 2.0 বিষয়ে আমি কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটো চলি আছিলোঁ, সেই সময়ত আমি দোৰাণ মহাৰাজৰ বিষয়ে পঢ়িছিলোঁ, হয়নে? ৰাভাবীৰ দোৰাণ যিটো মাস্কট আছিলে। গতিকে চাই থৈ দিব, কেতিয়াবা সুধিব পাৰে যে দোৰাণ কি হয়। ঠিক আছে, আমি খেল মহাৰণত যে মাস্কটটো পাইছোঁ, দোৰাণ কি হয়, এনেকুৱা কুৱেশ্যন আহিছে। তেওঁলোকৰ মেইন ফেষ্টিভেল মনত ৰাখিব, বাইখো, শক্সি পূজা, লগতে লাংগা পূজা। আমি 4টামান পূজা পালোঁ, মই ইয়াৰ ওপৰত কুৱেশ্যন বনাই দিম। এইফালে পূজাৰ নাম দিম আৰু এইফালে ট্ৰাইবৰ নাম দিম, মিলাবলৈ দিম। ড্ৰেছ যদি চাই, ৰিফাম, কামবাং এণ্ড সদাবাং। চাওক, এই বস্তুবোৰ আমি বহুদিন আগতে পঢ়াইছোঁ, আৰু এই কুৱেশ্যনবোৰ আহিছেও। ঠিক আছে, কামবাং সুধি দিছে মাজৰ পৰা। মই সেইকাৰণে অকল এটা বা দুটা ড্ৰেছেই দি থোৱা নাই, বহুখিনি ড্ৰেছ দি থৈ দিছোঁ। ঠিক আছে, যাতে আপোনালোকৰ যিকোনো সুধিলেও আপোনালোকে কৰিব পাৰে। ৰিফান, কামবাং এণ্ড সদাবাং ৰাভাসকলৰ ড্ৰেছ হয়। বাইখো, শক্সি পূজা, দোৰাণ মেলা, লাংগা পূজা। লগতে মনত ৰাখিব যে ৰাভা পিপল অবজাৰ্ভ নিউমাৰাছ ফেয়াৰ্ছ এণ্ড ফেষ্টিভেল, মেনি অফ হুইচ হেভ টাইজ টু দেয়াৰ এনচিয়েণ্ট ভেলুজ এণ্ড ট্ৰেডিশ্যন। দোৰাণ মেলা ইজ দ্য নেম অফ ৰাভা পিপল মষ্ট ৱেল ন'ন ফেয়াৰ। ঠিক আছে, দোৰাণ মেলা আটাইতকৈ গুৰুত্বপূৰ্ণ ফেয়াৰ হয়। এবাউট 35 কিলোমিটাৰ টু দ্য চাউথ ৱেষ্ট অফ গোৱালপাৰা টাউন ইজ ৱেৰ দিছ ফেয়াৰ ইজ কণ্ডাক্টেড এট ৰনচৈ। দেয়াৰ ইজ এ দোৰাণ টেম্পল। ইয়াৰ পৰা দুটা বস্তু, দোৰাণ টেম্পল কোনখন ডিষ্ট্ৰিক্টত আছে? গোৱালপাৰা। দোৰাণ মেলা ৰনচৈ। ঠিক আছে, লিখাৰ এইটোৱে কাৰণ যে আজিকালি কুৱেশ্যনবোৰ যদি ভালদৰে আপোনালোকে ডিকোড কৰে, তেনেহ'লে
বহু ভিতৰৰ পৰা কুৱেশ্যন কিছুমান সোধা কৰিছে ঠিক আছে অ'কে তাৰপিছত যদি চাই ৰাভাসকলৰ আৰু কেইটামান ইম্পৰ্টেণ্ট পূজা হাছাং পূজা চাব পাৰে has taken the place of this celebration at a designated location known as হাছাং থান ঠিক আছে হাছাং থানত এই হাছাং পূজাটো পালন কৰা হয় অ'কে আৰু ডিউৰিং দিছ ইভেণ্ট য়ং পিপল চিং ট্ৰেডিশ্যনেল ছং সাথৰ গীত সুধিব পাৰে যে সাথৰ গীত কোনটো জনগোষ্ঠীয়ে গায় or হক্সি গীত সাথৰ গীত or হক্সি গীত to express their love and affection of their loved ones বা এনেকৈ ক'ব পাৰে সাথৰ গীত and হক্সি গীত কি গান হয় লাভ ৰিলিজিয়াছ বা এনেকুৱা অচনত যিকোনো থাকিব পাৰে ঠিক আছে তো এটোৱে মনত ৰাখিব যে এই যি হাছাং পূজা হয় তাতে ক'ত হয় হাছাং থান সাথৰ গীত আৰু হক্সি গীত গোৱা হয় তাক সাথৰ গীত বা হক্সি গীত বুলি কোৱা হয় আৰু টু এক্সপ্ৰেছ দেয়াৰ লাভ এণ্ড এফেকশ্যন ফৰ দেয়াৰ লাভড ওৱানছ অ'কে ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু আমি অলৰেডি কৈছিলোঁ আনাদাৰ ফক ফেষ্টিভেল অফ ৰাভাছ আৰু লাংগা পূজা লাংগা মিনছ মহাদেৱা সুধি দিব পাৰে কেতিয়াবা লাংগা পূজা যে পাতে কোনজন দেৱতাক উচৰ্গা কৰি মহাদেৱা ওৱান অফ দ্য ট্ৰাইনিটি অফ হিন্দু মাইথলজি ঠিক আছে আমি নেক্সট ক্লাছত চাম আৰু সময়ো কমি আহিছে তথাপিও তিৱাসকলৰ বিষয়ে চাই থৈ দিয়ক মেইন ফেষ্টিভেল যদি আপোনালোকে মন কৰে তেনেহ'লে কেইটামান পূজা চাই থ'ব ঠিক আছে লক্ষণ পূজা তিৱাসকলে পালন কৰে চংখং পূজা চাব ওৱানচোৱা এইটো বাৰে প্ৰতি আহি থাকে যে ওৱানচোৱা তলৰ কাৰ ফেষ্টিভেল হয় ঠিক আছে তিৱাসকলৰ আৰু কেইটামান গীত আছে লো হো লা হাই ঠিক আছে আৰু লালি হিলালি লাই আৰু songs of the name giving ceremony যেতিয়া নেম গিভিং চেৰিমনি ৱেডিং হাৰ্ভেষ্টিং এই চেৰিমনি যেতিয়া এই ফেষ্টিভেলবোৰ হয় ধৰক কোনোবা জন্ম হ'লে নাম দিয়া চেৰিমনি বা ৱেডিং চেৰিমনি বিয়া সবাহত এই গানটো গোৱা হয় লো হো লা হাই এনেকুৱা কুৱেশ্যন বহুবাৰ আহিছে ঠিক আছে আৰু এই গানবোৰো আপোনাৰ যি মেৰিজ চেৰিমনি বা কৰম বা আদাৰ ফেষ্টিভেল আছে তাতে গোৱা হয় কুৱেশ্যন কেনেকৈ আহিব যে লো হো লা হাই লালি হিলাই লাই এই গানবোৰ কোনটো জনগোষ্ঠীয়ে গায় ঠিক আছে পূজাখিনি গম পালে লাখুন পূজা ওৱানচোৱা আৰু ইয়াৰ ওপৰত মই প্ৰায় 200 কুৱেশ্যন মই বনাই দিম চিন্তা নকৰিব কিন্তু কুৱেশ্যনবোৰ বনালে ইয়াৰ ভিতৰতে বনাব আৰু এই 4টা লাইনৰ ভিতৰত 1000টা কুৱেশ্যন বনিব পাৰে ঠিক আছে অ'কে কেইটামান কুৱেশ্যন কৰি লওক এইকেইটা আপোনালোকৰ কাৰণে হোমৱৰ্ক দিছোঁ কেইটামান মই বুকনি পাটানিজ ট্ৰেডিশ্যনেল কাষ্টিউম অফ হুইচ অফ দ্য ট্ৰাইব এইটো বাৰু কৈ দিছোঁ পঢ়োৱা নাই কোচ ৰাজবংশী দেন এইটো কৰিব আপোনালোকে হাইডাং আৰ্ডা ট্ৰেডিশ্যনেল ফক ছং অফ হুইচ ট্ৰাইব অ'কে সোণোৱাল কছাৰী এইটো মই কৰি দিছোঁ কিবা যদি সহজ পাওঁ আপোনালোকে কৰিব এইটো কৰক এনেকুৱা কুৱেশ্যন আহিব লো হো লা হাই এণ্ড লালি হিলাই লাই আৰ 2 টাইপছ অফ ট্ৰেডিশ্যনেল ছংছ কাৰ হয় সোণোৱাল কছাৰী ৰাভা তিৱা বড়ো টুচু পূজা ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব টুচু পূজা কোনে পালন কৰে চাহ জনগোষ্ঠীয় 3 ট্ৰাইব ঠিক আছে তাৰপিছত যদি চাই according to some Buddhist traditions Buddha attained nirvana in which of the following temple of Assam কিছুমান বুদ্ধ পৰম্পৰা অনুসৰি বুদ্ধই অসমৰ তলৰ কোনটো মন্দিৰত নিৰ্বাণ লাভ কৰিছিল এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মানে কোন ঠাইৰ মন্দিৰত ঠাইটো হ'ল ভাজু বুলি মই কৈ দিলোঁ কোনটো মন্দিৰ কোনটো সেইটো আপোনালোকৰ কাম কমেণ্ট কৰি জনোৱা আৰু হু এমং দ্য ফলোয়িং ৱাজ দ্য মুছলিম ডিচিপ্লাই অফ শ্ৰীমন্ত শংকৰদেৱা কোন আছিল চানচাই ঠিক আছে আৰু নৰোত্তম আছিলে আপোনাৰ নাগা শিষ্য অ'কে বাকীখিনি আমি ক্লাছত কৰিম ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আছে আৰু আপোনালোকে এইটো কৰক কিমান নম্বৰ কুৱেশ্যনৰ অ'কে যিটো দিছিলোঁ আপোনালোকে কৰক থেংক ইউ আৰু যদি PDF লাগে কণ্টেক্ট কৰিব 8822614404 আৰু মই তলত কমেণ্ট বক্সত নাম্বাৰটো আৰু গ্ৰুপৰ লিংক হোৱাটছআপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপৰ লিংক দি দিছোঁ থেংক ইউ